জয় শ্ৰীকৃষ্ণ ৰাধে ৰাধে জয় মা লক্ষ্মী। আজি সোমবাৰ, আজি হৈছে লক্ষ্মী পূজা আৰু এই লক্ষ্মী পূজা আৰু লক্ষ্মী পূৰ্ণিমাৰ দিনাখন আমি তিনিটা বস্তু এনেকুৱা আছে যিটো বস্তু কেতিয়াও খাব নালাগে আৰু এনেকুৱা এবিধ বস্তু আছে যিবিধ বস্তু যদি আপোনালোকে খায়, অৰ্থাৎ শাক পাচলি, যি শাক পাচলিয়ে আপোনালোকৰ ঘৰখনৰ বাবে এক ভাল প্ৰতিফলন কঢ়িয়াই আনিব, আপোনালোকৰ ৰোগ ব্যাধি সকলোবোৰ আঁতৰ কৰিব আৰু ঘৰখনলৈ সুখ কঢ়িয়াই আনিব। সেইকাৰণে এই তিনিবিধ বস্তু খোৱাটো উচিত নহয়, কাৰণ ইয়াৰ জৰিয়তে ঘৰখনত সুখ শান্তি নষ্ট হ'ব, ঘৰখনত অশান্তিৰ সৃষ্টি হ'ব আৰু দুৰ্ভাগ্য কঢ়িয়াই আনিব। সনাতন হিন্দু শাস্ত্ৰত বিশেষ কৰি পদ্ম পুৰাণত উল্লেখ আছে যে যিখন ঘৰৰ মানুহে সম্পূৰ্ণ ভক্তি মনেৰে সম্পূৰ্ণ ৰাতি মা লক্ষ্মীক পূজা কৰে সেইখন ঘৰত মা লক্ষ্মীৰ কৃপা সদায় থাকে আৰু সেইকাৰণে কোজাগৰী বা কজাগৰী লক্ষ্মী পূজা বুলি কোৱা হয় এই লক্ষ্মী পূজা ভাগক। যিহেতু কজাগৰী বুলি কোৱা হয় আৰু এই কোজাগৰী লক্ষ্মী পূজা বা লক্ষ্মী পূৰ্ণিমাত মা লক্ষ্মী সম্পূৰ্ণ ৰাতি ভ্ৰমণ কৰে পৃথিৱীত আৰু যিখন ঘৰতেই মা লক্ষ্মী প্ৰৱেশ কৰিব সেইখন ঘৰ সদায় সুখ শান্তি আৰু ধনৱান হৈ পৰিব। গতিকে যিখন ঘৰৰ মানুহে সম্পূৰ্ণ ভক্তি মনেৰে পূজা কৰে তেওঁৰ ঘৰত নিশ্চয়কৈ মা লক্ষ্মী সদায় থাকে। লক্ষ্মী পূৰ্ণিমাৰ দিনাখন বা লক্ষ্মী পূজাৰ দিনাখন চন্দ্ৰদেৱ খুবেই বেছি উজ্জ্বল আৰু শক্তিশালী হৈ থাকে। সেইকাৰণে লক্ষ্মী পূৰ্ণিমাৰ দিনা চন্দ্ৰ দৰ্শন কৰিলে মনত প্ৰশান্তি, মানসিক বিকাশ, সৌভাগ্য বিকাশ সকলোবোৰ মানুহৰ মনত, ঘৰখনৰ মানুহৰ মাজত দেখিবলৈ পাব। তাৰোপৰি এই দিনাখন উপবাসে থাকি মা লক্ষ্মীক আৰাধনা কৰিলে দুখ দৰিদ্ৰতা সকলোবোৰ দূৰ হয়। সৰ্বদা সদায় মা লক্ষ্মীৰ কৃপা সকলোবোৰ ঘৰৰ মানুহৰ ওপৰত, ঘৰখনৰ ওপৰত বৰ্তি থাকে। এই দিনাখন বহুতৰে ঘৰত লক্ষ্মী পূজাৰ উপৰিও ভগৱান নাৰায়ণৰ অৰ্থাৎ সত্যনাৰায়ণ পূজাও অনুষ্ঠিত কৰা দেখিবলৈ পোৱা যায়, যিটো ঘৰখনৰ বাবে খুবেই বেছি মংগলময়। তাৰোপৰি এই দিনাখন পবিত্ৰ নদীত স্নান কৰা, কোনো মানুহক বস্ত্ৰ বা যিকোনো বস্তু দান কৰা অত্যন্তই শুভ। জ্যোতিষ শাস্ত্ৰৰ মতেও শনি দোষ, বাস্তু দোষ আৰু গ্ৰহ দোষৰ প্ৰতিফলন হিচাপে দান কৰাটো খুবেই বেছি ভাল বুলি কোৱা হয়। যদি আপোনাৰ দায় দোষ লাগি আছে তেনেহ'লে নিশ্চয়কৈ আপোনালোকে এই কোজাগৰী পূৰ্ণিমাৰ দিনাখন, লক্ষ্মী পূজাৰ দিনাখন দান কৰিলে আপোনালোকৰ সকলোবোৰ দোষৰ পৰা মুক্তি লাভ কৰিব। যদি ইমান সময় ভিডিঅ'টো উপভোগ কৰি ভাল লাগিছে নিশ্চয়কৈ এটা লাইক কৰি দিব, চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি থ'ব, লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি এবাৰ লিখিবলৈ নাপাহৰিব। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম এনেকুৱা 4টা উপায়, যি উপায় আপোনাৰ সংসাৰত সুখ শান্তি আনিব, আয় উন্নতি বৃদ্ধি কৰিব। লগতে কি 3টা বস্তু বা এনেকুৱা কি সামগ্ৰী আছে যিটো খাব নালাগে আৰু যি বস্তু এটা আছে সেই শাক পাচলি বা সেই চব্জি যদি আপোনালোকে খায় আপোনালোকৰ ঘৰখনলৈ সুখ শান্তি বা দৰিদ্ৰতা সকলোবোৰ দূৰ হৈ সুখ শান্তি কঢ়িয়াই আনিব। অৰ্থাৎ দৰিদ্ৰতা দূৰ হ'ব আৰু দুখ দূৰ হ'ব, লগতে সুখ শান্তি সমৃদ্ধি ঘৰখনলৈ কঢ়িয়াই আনিব। লগতে সকলোবোৰ বিষয় আপোনালোকৰ এই ভিডিঅ'টোত জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকক। একেবাৰে শেষত সেই 4টা উপায়ৰ বিষয়ে মই আপোনালোকক জনাম, যিকেইটা পৌৰাণিক উপায় হয় আৰু যিকেইটা উপায় ব্যৱহাৰ কৰিলে ঘৰখনৰ কাৰণে যথেষ্ট বেছি মংগলময় হয়। আপোনালোকে যদি নাজানে প্ৰথমতে জনাই দিওঁ যে পূৰ্ণিমা তিথি আৰম্ভ হ'ব কেতিয়া। পূৰ্ণিমা আৰম্ভ হ'ব অৰ্থাৎ ইতিমধ্যে পূৰ্ণিমা আৰম্ভ হৈ গ'ল দুপৰীয়া 12:25 পৰা আৰু এই পূৰ্ণিমা তিথি থাকিব 7 অক্টোবৰ অৰ্থাৎ অহাকালিলৈকে ৰাতিপুৱা 9:18 পৰ্যন্ত। আৰু সকলোতকৈ ডাঙৰ কথা যে আপোনালোকে কোনখিনি সময়ত পূজা কৰিব, যিখিনি সময় ঘৰখনৰ বাবে শুভ, মা লক্ষ্মীক আৰাধনা কৰাৰ বাবে শুভ, সেই সময়খিনি হৈছে সন্ধিয়া, আজিৰ দিনত সন্ধিয়া 5:18 পৰা 6:54 সেই সময়খিনিত আপোনালোকে পূজা কৰিব পাৰিব। অত্যন্ত শুভ সময় সেইখিনি। এতিয়া জানো আহক কি খাব নালাগে। খাব নলগা বস্তুৰ ভিতৰত প্ৰথমবিধ বস্তুৱে হৈছে ছাল কোমোৰা। কোমোৰা আমি আজিৰ দিনটোত কোনো কাৰণতে খাব নালাগে। কাৰণটো কি যে আমি দেখিবলৈ পাওঁ কিছুমান ভিডিঅ' বা তেনেকুৱা ধৰণৰ হেৰিয়ত আপোনালোকে হয়তো দেখিবলৈ পাইছে যে
কিবা ধৰণৰ তান্ত্ৰিক কাৰ্য বা পূজা কৰোঁতে এই কোমোৰাটো ব্যৱহাৰ কৰা হয় আৰু সেই কাৰণে এই কোমোৰাটো এই দিনাখন যদি কোনোবাই খায় কোমোৰা খালে নাকাৰাত্মক শক্তিৰ ঊৰ্জা সক্ৰিয় হয় আৰু আপোনাৰ শৰীৰ মন মগজু সকলোতে বেয়া প্ৰভাৱ পেলায় তাৰ উপৰি আপোনাৰ ঘৰখনত সুখ শান্তি বিনষ্ট কৰিব আৰু ঘৰখনলৈ বেয়া শক্তিৰহে কঢ়িয়াই আনিব লক্ষ্মীৰ বিপৰীতে অলক্ষ্মীহে আপোনাৰ ঘৰলৈ আহিব সেই কাৰণে কোনো কাৰণতে চাল কোমোৰা এদিনাখন যিকোনো প্ৰকাৰে হওক চাল কোমোৰাৰ পৰা তৈয়াৰী হোৱা যিকোনো শাক পাচলি হওক যিকোনো বস্তুৱে হওক আপোনালোকে ব্যৱহাৰ নকৰিব নাখাব মাছ মাংস পিঁয়াজ নহৰু মচুৰ দাইল এনেকুৱা ধৰণৰ বস্তুবোৰ আজি দিনটোত কোনো কাৰণতে খোৱাটো উচিত নহয় ইয়াৰ পিছৰ বস্তুবিধ আহিলে মাটিমাহ খাব নালাগে কাৰণ মাটিমাহত বা মাটিমাহ খালে নাকাৰাত্মক শক্তিৰ ঊৰ্জা সক্ৰিয় হয় বুলি মান্য কৰা হয় আৰু এই নাকাৰাত্মক শক্তি ঊৰ্জাই আপোনাৰ ঘৰ বা আপোনাৰ শৰীৰৰ ক্ষেত্ৰত যথেষ্ট বেয়া প্ৰভাৱ পেলাব পাৰে আজিৰ দিনটোত যিমান পাৰে আপোনালোকে ভাল সাত্বিক আহাৰ খাবলৈ যত্ন কৰিব খুব সুন্দৰকৈ দালি ভাত বা এনেকুৱা ধৰণৰ নিৰামিষ আহাৰসমূহ গ্ৰহণ কৰিবলৈ যত্ন কৰিব যিখিনি আপোনাৰ শৰীৰত ভাল প্ৰভাৱ পেলায় আজিৰ দিনটোত নিচাজাতীয় বস্তু যিকোনোৱে হওক কোনো কাৰণতে গ্ৰহণ নকৰিব কাৰণ নিচাজাতীয় যিবোৰ সামগ্ৰী আছে সেই সমূহে আপোনাৰ ঘৰখনৰ বাবে বিপদহে কঢ়িয়াই আনিব সেইকাৰণে কোনো ধৰণৰ নিচাজাতীয় বস্তু খোৱাটো উচিত নহয় আজিৰ দিনটোত যিমান সোনকালে পাৰে পূজাৰ স্থানসমূহ পৰিষ্কাৰ পৰিচ্ছন্ন কৰিব আৰু তাত 5 বিধ ফলমূল নিশ্চয়কৈ দিব আৰু যি তাত ধূপ দীপ নৈবেদ্য সকলোবোৰ তাত সুন্দৰকৈ আপোনালোকে সজাই পূজা কৰিবলৈ যত্ন কৰিব হেয়া ঘৰখনৰ বাবে খুবেই বেছি মংগলময় আৰু পূজাও আপোনালোকৰ খুব বেছি সফল হ'ব তাৰোপৰি খাবনলগীয়া বস্তু এবিধ হৈছে ৰঙালাওৰ পৰা তৈয়াৰী হোৱা বস্তু কোনো কাৰণতে আজি দিনটোত আপোনালোকে গ্ৰহণ নকৰিব হেয়া যিয়ে হওক তৰকাৰী ভাজি যিকোনো প্ৰক্ৰিয়াই হওক বা যেনেকৈ হওক আপোনালোকে সেই ৰঙালাও আজি দিনটোত খোৱাটো উচিত নহয় আজি চুলি দাড়ি বা নখ কোনো ধৰণৰ এনেকুৱা কটা চিঙা জাতীয় কাৰ্যসমূহ আপোনালোকে নকৰিব হেয়া খুবেই বেছি বেয়া ইয়াৰ উপৰি আপোনালোকৰ অন্যান্য কিছুমান কাম আছে যিবোৰ কৰিব নালাগে আগৰ ভিডিঅ'টোত মই জনাইছো সেইসমূহ চাই ল'ব পাৰে এতিয়া আপোনালোকক জনাও যে সেই 4টা উপায় কি পৌৰাণিক 4টা উপায় যিকেইটা উপায় যদি আপোনালোকে আজি দিনটোত ব্যৱহাৰ কৰে আপোনালোকৰ ঘৰখনৰ বাবে খুবেই বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব মা লক্ষ্মীৰ কৃপা আপোনালোকৰ ঘৰখনত হোৱা দেখিবলৈ পাব প্ৰথমবিধ কাম হৈছে বগা ফুল অৰ্পণ কৰা আপোনালোকে মা লক্ষ্মীক আজি দিনটোত নিশ্চয়কৈ বগা ফুল পূজা কৰাৰ সময়ত বা পূজাৰ সময়ত দিয়াটো প্ৰয়োজনীয় কাৰণ বগা ফুল মা লক্ষ্মীৰ প্ৰিয় আৰু বগা ফুলে আপোনালোকৰ বাবে যথেষ্ট বেছি ভাল প্ৰতিফলন সৃষ্টি কৰিব লগতে আপোনালোকে ৰাতিৰ ভাগত যিমান পাৰে সমগ্ৰ ৰাতিয়ে নাম কীৰ্তন কৰাটো বা গীতা পাঠ কৰাটো খুবেই বেছি ভাল বুলি কৈছে এটা পৌৰাণিক কাহিনী আছে যে এজন ৰজাই দুখত বহুত বেছি ভাগি পৰিছিল তেওঁ বহুতে বেছি মনত দুখ কৰিছিল যে তেওঁ কেতিয়াও জীৱনত উন্নতি কৰিব নোৱাৰে তেওঁ কি হৈছে তেনেকুৱাতে তেওঁ মা লক্ষ্মীক আৰাধনা কৰিলে আৰু মা লক্ষ্মীক উদ্ভৱ হৈ ক'লে যে তুমি লক্ষ্মী পূৰ্ণিমাৰ দিনাখন বা লক্ষ্মী পূজাৰ দিনাখন গোটেই ৰাতি পূজা কৰা আৰু সেই দিনাখন তেওঁ ৰজা আৰু ৰাণীয়ে গোটেই ৰাতি পূজা কৰিছিল পূজা কৰাৰ পাছতে তেওঁলোকৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈছিল আৰু সেই কাৰণে এই লক্ষ্মী পূজা দিনটোক কোজাগৰী লক্ষ্মী পূজা বুলি অভিহিত কৰা হয় সেই কাৰণে ৰাতি আপোনালোকে যদি নাম কীৰ্তন বা গীতা পাঠ কৰিব পাৰে আপোনালোকৰ ঘৰখনৰ বাবে বহুতে বেছি শুভ হয় ইয়াৰ পিছৰ 2 নম্বৰ বস্তুবিধ আহিলে ধান চাউল আৰু নতুন চাউল অৰ্থাৎ ঘৰৰ যদি চাউল আছে নিশ্চয়কৈ আপোনালোকে মা লক্ষ্মীক অৰ্পণ কৰক কম পৰিমাণে হ'লেও আপোনালোকৰ ঘৰখনৰ বাবে খুবেই বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব 3 নম্বৰৰ উপায়বিধ হৈছে যে 4টা চাউল আৰু 4টা আপোনালোকে ইলাইচি লওক আৰু সেই ইলাইচি এখন বগা কাপোৰত বান্ধি মা লক্ষ্মীৰ আসনৰ তলত ৰাখি দিয়ক আৰু ৰাতিপুৱা যেতিয়া সেই তিথি সমাপ্ত হ'ব আপোনালোকে বুৱতী নৈত সেই যি বস্তু আছে সেই কাগজ সেই কাপোৰখনৰ সৈতে হেয়া উটুৱাই দিয়ক যথেষ্ট বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব 4 নম্বৰৰ উপায়বিধ হৈছে আপোনালোকে গাখীৰে আৰতি কৰক আপোনালোকে গাখীৰে আৰতি কৰক চন্দ্ৰমাক আৰু আৰতি কৰাৰ পিছত সেই যি গাখীৰ আছে সেই গাখীৰ ঘৰৰ সকলো মানুহে ভগাই খাবলৈ যত্ন কৰক যেনেকৈ আমি পজ্জল খাওঁ ঠিক তেনেদৰে এই গাখীৰ আপোনালোকে ঘৰৰ সকলোৰে মাজত ভগাই খাওক যথেষ্ট বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব এইকেইটা আছিল 4টা পৌৰাণিক উপায় যিকেইটা উপায় আপোনাৰ ঘৰখনৰ বাবে সুখ শান্তি কঢ়িয়াই আনিব আৰু আয় উন্নতি বৃদ্ধি কৰিব গতিকে এই ভিডিঅ'টোৰ উদ্দেশ্য সিমানে আছিল যদি ভাল লাগিলে নিশ্চয়কৈ এটা লাইক কৰি দিব পুনৰ লগ হ'ম জয় মা লক্ষ্মী ওম নমঃ শিৱায় ধন্যবাদ